নলবাৰী জিলাৰ বেলচৰ থানাৰ অন্তৰ্গত চাহপুৰ ৰাজঘাটৰ 105 বছৰীয়া ধৰ্মপুৰ জ্ঞানদায়িনী সভা দুৰ্গা পূজাৰ শ্ৰী শ্ৰী দুৰ্গা মন্দিৰত যোৱা নিশা চোৰে চলালে লুটপাট। জানিব পৰা মতে চোৰে দুৰ্গা পূজা সমিতিৰ ভঁৰাল ঘৰত বাৰাণ্ডাৰ ওপৰৰ ভেণ্টিলেশ্যনেৰে ভিতৰত প্ৰৱেশ কৰে আৰু লুটপাট চলাই ভঁৰাল ঘৰৰ পিছফালৰ দুৱাৰৰ তলা ভাঙি চোৰ ওলাই যায়। দুৰ্গা পূজা সমিতিৰ সম্পাদক ঘনশ্যাম ওৰফে মন্টু বৰ্মনে জানিবলৈ দিয়া অনুসৰি চোৰে ভঁৰাল ঘৰৰ পৰা 6টা পিতলৰ হেণ্ডেল গামলা, 6খন পিতলৰ কৰচ, 10খন ষ্টীলৰ কৰচ চুৰি কৰি নিছে। কোনো কালে নোহোৱা নোপোজা এই চুৰিকাণ্ডৰ ঘটনাত পূজা সমিতি তথা স্থানীয় ৰাইজ মৰ্মাহত হৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত চামতা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৰবী মেধি ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ চাহপুৰ ৰাজঘাটত ধৰ্মপুৰ জ্ঞানদায়িনী সভা দুৰ্গা পূজাৰ ধৰ্মীয় অনুষ্ঠানটো স্থাপন হৈছিল 1920 চনত। আজি 106 বছৰ হৈ গ'ল। নোহোৱা ঘটনা এটা হঠাৎ তাৰমানে আজি আৱিৰ্ভাৱ হ'ল। চোৰ আহি আমাৰ বাৰাণ্ডাৰ ওপৰেৰে ভেণ্টিলেটৰৰ মানে সুবিধা লৈ ভিতৰত প্ৰৱেশ কৰে আৰু তাৰ পৰা আমাৰ হেণ্ডেলৰ পিতলৰ চৰিয়া 6টা, পিতলৰ কৰচ 6খন, আমাৰ ষ্টীলৰ কৰচ কমেও 10খন লৈ পিছফালৰ দুৱাৰেদি উধাও হয় আৰু সেইখিনি দেখি আমি মৰ্মাহত হৈ পৰোঁ আৰু প্ৰশাসনৰ ওচৰত গৈ আমি খবৰটো দিওঁ। আৰু লগতে আমাৰ নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ আমাৰ সাংবাদিক বন্ধুসকলক মাতি আনি আমি প্ৰকাশ কৰাৰ কাৰণে অনুৰোধ কৰোঁ। কেতিয়া গম পাই? আমি ঠিক আজি 10:30 বজা 11 মান বজাত প্ৰত্যেক দিনাই আমি কাৰ্যালয়ত প্ৰৱেশ কৰি আমি গোটেই বস্তুবিলাক আমি তলা খুলি আমি চোৱা চিতা কৰোঁ। ঠিক মোৰেই আমাৰ বন্ধু, আমাৰ মানে কাৰ্যকৰী মানে সদস্য, তেওঁক মই বিয়া এখনৰ কিবা যজা চলোৱাৰ সম্পৰ্কে বাচন বৰ্তন মই চাব দিলোঁ। চাব দিয়াত তেওঁ তলা খুলি সোমাই গৈ ভিতৰত তলা ভঙা, আমাৰ বাচন বৰ্তন থকা ভঁৰাল ঘৰটোৰ ইকাৰে ভাঙিছে আৰু বাচন বৰ্তন নাই। লগে লগে আমাক খবৰ দিয়ে। তাৰপিছতে আমি প্ৰশাসনৰ ওচৰত যাই উপস্থিত হওঁ আৰু পুলিচ আহিছে। তেখেতসকলে তদন্ত কৰি গোটেইখিনি চাই লৈ গুচি যায়। অসম আদিত্য, নলবাৰী।